নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান, আজি হৈছে 1 মাৰ্চ আৰু আজিৰ দিনটোৰ পৰাই আপোনাৰ ফোন আৰু পকেট দুয়োটাই পৰিব বিপদত, কাৰণ আজিৰে পৰাই সলনি হ'ব 5টাকৈ কঠোৰ নিয়ম। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সাৱধান, 1 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোৰ পৰাই সলনি হ'ব 5টাকৈ ডাঙৰ নিয়ম। মাৰ্চ মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। এনে ক্ষেত্ৰত ৰেল যাত্ৰাত লাগিব পাৰে আপোনাৰ হাহাকাৰ। বন্ধ হ'ব UTS এপ আৰু এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক আপুনি এতিয়াই নতুন ৰেল এপ। কেৱল ইমানেই নহয়, গেছ চিলিণ্ডাৰৰ নতুন দামো আজিৰ দিনটোৰ ভিতৰতে ধাৰ্য কৰা হ'ব। বাজেটত পৰিব প্ৰচণ্ড কোপ, অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত দাম সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আজিৰ দিনটোৰ পৰাই ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব আপোনাৰ বায়'মেট্ৰিক। জানিব পৰা মতে বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব আপোনাৰ বায়'মেট্ৰিক। ইয়াৰ উপৰিও ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। এক কথা ক'বলৈ গ'লে এইবাৰ বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোৰ পৰাই চিম কাৰ্ডৰ KYC নিয়মো হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। লগতে নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এই এপসমূহ। জানিব পৰা মতে হোৱাটছআপ, ইনষ্টা, ফেচবুক আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কৰ সৈতে কোনোপধ্যে অ'পেন নহ'ব। ইয়াৰ উপৰিও যিকোনো চৰকাৰী বেংক একাউণ্টত জমা ৰাখিব লাগিব এতিয়াৰে পৰা সীমিত পৰিমাণৰ টকা। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু একাউণ্ট খালী হ'লেই দিব লাগিব আপুনি পেনাল্টি। লগতে বিমান পৰিবহণ সেৱাৰ ক্ষেত্ৰত ব্যৱহৃত ATFৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব আজিৰ দিনটোৰ ভিতৰতে বৃহৎ পৰিৱৰ্তন। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 26ৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ অসমৰ হিতাধিকাৰীসকলেই হৈছে ৰাজ্য চৰকাৰৰ শেষ সম্বল। ধন বিতৰণৰ বাবে পুনৰবাৰ অসম চৰকাৰে ঋণ ল'ব 1000 কোটি টকাৰ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, 26ৰ বৈতৰণি পাৰ কৰিবলৈ হিতাধিকাৰীয়ে হৈছে অসম চৰকাৰৰ শেষ সম্বল। পাকে প্ৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ দৌৰত নামি পৰিছে এতিয়া এক প্ৰকাৰ ৰাজ্য চৰকাৰ। হিতাধিকাৰীক ধন বিতৰণৰ নামত পুনৰবাৰ ঋণ ল'বলৈ তৎপৰ হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ। অৰুণোদয় হিতাধিকাৰীক 9000কৈ ধন বিতৰণ কৰিবলৈ চৰকাৰক দৰকাৰ হৈছে ইতিমধ্যে 3600 কোটি টকাৰ। এক কথা ক'বলৈ গ'লে আঁচনিৰ জোৰা মাৰিবলৈকে 2 মাৰ্চত 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। চৰকাৰী বণ্ড বন্ধকত থৈ 9 বছৰীয়া ম্যাদত ঋণ ল'ব এইবাৰ ৰাজ্য চৰকাৰে। ইতিমধ্যে ৰিজাৰ্ভ বেংকলৈ ঋণৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে ৰাজ্যৰ বিত্ত বিভাগে। আহি থকা 2 মাৰ্চত ল'বলগীয়া 1000 কোটি টকাৰ ঋণসহ 2026ত চৰকাৰে লোৱা ঋণৰ পৰিমাণ সৰ্বমুঠ হ'বগৈ প্ৰায় 7000 কোটি টকা। কেগৰ সকিয়নি আৰু RBI সকিয়নিকো বুঢ়া আঙুলি দেখুৱাই পুনৰবাৰ এনেদৰে ঋণ ল'বলৈ সাজু হৈ পৰিছে অসম চৰকাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অৰবিন্দ কেজৰিৱালে এইবাৰ মুকলিকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এক কথা ক'বলৈ গ'লে নৰেন্দ্ৰ মোদীক এতিয়া এক প্ৰকাৰ চেলেঞ্জ কৰিছে অৰবিন্দ কেজৰিৱালে। পুনৰ জনাইছোঁ, দুখমুক্ত ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীক চেলেঞ্জ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। সাহস আছে যদি দিল্লীত পুনৰবাৰ নিৰ্বাচন পাতি দেখুৱাওক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। ইয়াৰ উপৰিও তেখেতে কয় যে 10খনতকৈ বেছি আসন নাপায় এইবাৰ বিজেপিয়ে 10খনতকৈ অধিক আসন পালে ত্যাগ কৰিম মই ৰাজনৈতিক জীৱন। ইতিমধ্যে এনেদৰে হুংকাৰ প্ৰদান কৰি ডাঙৰ মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অৰবিন্দ কেজৰিৱালে। ইয়াৰ উপৰিও তেখেতে কয় যে বিজেপিৰ পৰা অতিষ্ঠ হৈছে ইতিমধ্যে দিল্লীৰ জনতা। ইমান দিনে মই নিশ্চুপ হৈ আছিলোঁ আৰু ইতিমধ্যে যিহেতু মই দেশৰ সন্মুখত
নিৰ্দোষী হিচাপে প্ৰমাণিত হলো। কেজৰিৱালক শেষ কৰিবলৈ নৰেন্দ্ৰ মোদীৰ হাতত এতিয়াই আছে মাথো এটাই ৰাস্তা, আৰু সেইটোৱে হৈছে কেজৰিৱালৰ জীৱন শেষ কৰিব লাগিব, অন্যথা ইয়াৰ এক বেলেগ উপায় একোৱেই নাই। দোষমুক্ত হিচাপে ঘোষণা কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক এনেদৰে উভতি ধৰি ডাঙৰ মন্তব্য কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে এসময়ৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজেন গোহাঁয়ে। ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিটখন সম্পূৰ্ণৰূপে ভুৱা। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটখন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে লিখা হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অফিচাৰে লিখিছে সেই কাহিনীটো। আদালতে কি সিদ্ধান্ত ল'ব, আমাৰ তাত বহুত সন্দেহ আছে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ৰাজেন গোহাঁয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সন্দৰ্ভত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ভয়ংকৰ আক্ৰমণৰ পাছতে ইতিমধ্যে পুনৰবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণে। প্ৰায় 70টা মিছাইলেৰে 2 ঘণ্টাৰ ভিতৰতে দিলে উচিত প্ৰত্যুত্তৰ। পুনৰ জনাইছোঁ, ইৰাণ আক্ৰমণ কৰি এইবাৰ ভয়ংকৰ বিপদত পৰিছে ইজৰাইল। 70টা মিছাইলেৰে ইজৰাইলক লগে লগে দিলে প্ৰত্যুত্তৰ। আমেৰিকাৰ লগ লাগি ইৰাণৰ 30টা স্থানত আক্ৰমণ কৰিছিল যিহেতু ইজৰাইলে। জানিব পৰা মতে এই ভয়ংকৰ আক্ৰমণৰ ঠিক 2 ঘণ্টাৰ ভিতৰতে ভয়ংকৰভাৱে প্ৰত্যুত্তৰ প্ৰদান কৰিলে ইজৰাইলে। ইজৰাইলত ইতিমধ্যে বাজি উঠিছে যুদ্ধৰ চাইৰেন। আক্ৰমণৰ লগে লগে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দিছিল যিহেতু সকিয়নি, ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব আমেৰিকা আৰু ইজৰাইল। ইয়াৰ উপৰিও ইৰাণক সকলো ফালৰ পৰাই সহায় কৰিবলৈ আগুৱাই আহিছে ইতিমধ্যে ৰাছিয়া। কেৱল ইমানেই নহয়, শক্তিশালী ৰাছিয়াই ইৰাণক এইবাৰ যোগান ধৰিব এয়াৰ ডিফেন্স ছিষ্টেম। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত ৰাজ্যত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হঠাৎ ৰাজ্যত ইতিমধ্যে সলনি হৈছে বতৰ, আৰু যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। গৰম ঠাণ্ডাৰ দুমোজাত ইতিমধ্যে ৰাজ্যত আহিছে প্ৰচণ্ড ধূলিৰ ধুমুহা, আৰু এই সময়ছোৱাত ধূলিৰে নেদেখা হৈছে বহু প্ৰান্ত। ঠায়ে ঠায়ে হৈছে ধুমুহা বৰষুণ, আৰু আজি নিশা ঠিক উজনি অসমৰ প্ৰায় 8খনকৈ জিলাত হ'ব বিজুলী ঢেৰেকনিৰ বৰষুণ। তাৰে ভিতৰত শোণিতপুৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াৰ উপৰিও যোৰহাট, শিৱসাগৰ, চৰাইদেউত ইতিমধ্যে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। আৰু এই সময়ছোৱাত জৰুৰী কাম নাথাকিলে ভুলতো আপুনি ঘৰৰ পৰা নোলাব, অন্যথা আপুনি বিপদত পৰিব পাৰে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপ আৰু বিজেপিৰ মিত্ৰতাৰ মাজত লাগিছে ইতিমধ্যে আউল, আৰু আসন বুজাবুজিক লৈ অগপক দমন কৰাৰ চেষ্টা কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ২৬ৰ নিৰ্বাচনক লৈ অগপ বিজেপিৰ মিত্ৰতাত লাগিছে আউল। আসন ভাগ বটোৱাৰাক লৈ নিমিলা হৈছে ইতিমধ্যে শাসকীয় মিত্ৰজোঁটৰ অংক। আসন বুজাবুজিৰ প্ৰসংগত এক প্ৰকাৰ অগপক দমন কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ পৰা অগপই বিচৰা সমষ্টিক লৈ ইতিমধ্যে যিহেতু ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অগপই আসন লাগিব বুলি ক'লেই আমি কেনেকৈ দিম, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও তেখেতে কয় যে অগপৰ নেতাসকলে ইখন লাগিব সিখন লাগিব বুলি কৈ থাকিব নালাগে। ইয়াৰ উপৰিও আসন লাগে লাগে বুলি কোৱাতকৈ চিধাই মনোনয়ন দাখিল কৰিলেই হ'ল বুলিও এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, ইয়াৰ পূৰ্বেও অগপই ইচ্ছা কৰিলে অকলেই নিৰ্বাচন খেলিব বিচাৰিলেও বিজেপিৰ আপত্তি নাই বুলিও কৈছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পাছতে কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে বিজেপিৰ ভেটি মজবুত থকা সমষ্টিকেইটা কাকো এৰি দিয়া নহ'ব, এয়া মোৰ স্পষ্ট কথা। এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।